নমস্কাৰ টাইমলৈ স্বাগতম জনাই ষ্টুডিঅত মই এপলিনাৰ লৈ আহিছোঁ পুৱাৰ প্ৰথমটো খবৰ ২১,০০০ লোকৰ মুখত হাঁহি বিৰিঙিল কালিৰ দিনটোত ২১,০০০ লোকৰ হাতত মন্ত্ৰী কেশৱ মহন্তই অৰ্পণ কৰিলে ৰেচন কাৰ্ড আৰু ৰেচন কাৰ্ড লাভ কৰিয়ে এনেধৰণে ২১,০০০ লোকে ৰাজ্য চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছে আৰু সমান্তৰালভাৱে উৎফুল্লিত হোৱা দেখিবলৈ পোৱা গৈছে হোজাইত একেদিনাই ২১,০০০ লোকে লাভ কৰিলে ৰেচন কাৰ্ড নতুনকৈ যেহেতু হোজাইত একেদিনাই ২১,০০০ লোকৰ হাতত ৰেচন কাৰ্ড বিতৰণ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে হাজাৰ হাজাৰ পৰিয়ালৰ মুখত বিৰিঙিছে হাঁহি হাজাৰ হাজাৰ লোকে লাভ কৰিছে নতুনকৈ ৰেচন কাৰ্ড বিন্নাকান্দি সমষ্টিৰ হাজাৰ হাজাৰ পৰিয়ালে লাভ কৰিলে ৰেচন কাৰ্ড কালিৰ দিনটোতে মন্ত্ৰী কেশৱ মহন্তৰ উপস্থিতিত হাজাৰ হাজাৰ পৰিয়ালৰ মাজত বিতৰণ কৰা হৈছে ৰেচন কাৰ্ড লাভ কৰাৰ পাছতে এনেদৰে উৎফুল্লিত হৈ পৰিছে সকলো মন্ত্ৰীৰ হাতৰ পৰা গ্ৰহণ কৰিছে ৰেচন কাৰ্ডসমূহ নতুনকৈ ৰেচন কাৰ্ড হিতাধিকাৰীসকলৰ মুখত এতিয়া হাঁহি বিৰিঙাবলৈ সক্ষম হৈছে ৰাজ্য চৰকাৰ ৰেচন কাৰ্ডৰ ক্ষেত্ৰত যাতে দুৰ্নীতি নহয় তাৰ বাবে কঠোৰ হৈছে ৰাজ্য চৰকাৰ নতুনকৈ ৰেচন কাৰ্ড লাভ কৰি উৎফুল্লিত হৈ পৰিল হাজাৰ হাজাৰ পৰিয়াল ২১,০০০ পৰিয়ালৰ মুখত হাঁহি বিৰিঙাবলৈ সক্ষম হৈছে হোজাইত ৰাজ্য চৰকাৰ একেদিনাই যিহেতু প্ৰায় ২১,০০০ পৰিয়ালৰ মাজত বিতৰণ কৰা হৈছে ৰেচন কাৰ্ড ৰাজ্যত এতিয়া নতুন হিতাধিকাৰীসকলৰ মাজত ৰেচন কাৰ্ড প্ৰদান কৰা হৈছে আৰু ৰেচন কাৰ্ড প্ৰদান কৰাৰ পাছতে এনেধৰণে ৰেচন কাৰ্ডৰ নতুন হিতাধিকাৰীসকলক অধিক উৎফুল্লিত হোৱা দেখিবলৈ পোৱা গৈছে কিয়নো এইবাৰ ৰেচন কাৰ্ডৰ কেৱল সামগ্ৰী সংগ্ৰহ কৰিবলৈ নহয় ৰেচন কাৰ্ডখন আপোনাৰ অন্যান্য চৰকাৰী সুবিধাৰ বাবেও প্ৰযোজ্য হ'ব কিয়নো ৰেচন কাৰ্ডৰ পৰাই আপুনি লাভ কৰিব ৫ লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা সেৱা আয়ুষ্মান কাৰ্ডৰ সুবিধা অৰুণোদয় আঁচনিৰ সুবিধাৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ সুবিধা আৰু মন্ত্ৰী কেশৱ মহন্তৰ হাতৰ পৰা কালিৰ দিনটোত হোজাইত এনেধৰণে ২১,০০০ লোকক এনেদৰে বিতৰণ কৰা হৈছে নিজ হাতে মন্ত্ৰী কেশৱ মহন্তৰ হাতৰ পৰা বিন্নাকান্দি সমষ্টিৰ ২১,০০০ লোকে নতুন হিতাধিকাৰী এনেদৰে সংগ্ৰহ কৰিছে ৰেচন কাৰ্ড ৰাজ্যৰ ৰেচন কাৰ্ড হিতাধিকাৰীক লৈ ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়েও উল্লেখ কৰিছিল যে প্ৰতিগৰাকী ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে নিৰ্দিষ্ট যি দিন দিছিলে সেই নিৰ্দিষ্ট দিনটোৰ ভিতৰতে নিৰ্দিষ্ট স্থানৰ পৰা যাতে ৰেচন কাৰ্ড সংগ্ৰহ কৰে যাতে এই মাহৰ ৰেচনৰ সমান্তৰালভাৱে ফেব্ৰুৱাৰী মাহৰ ৰেচনো সংগ্ৰহ কৰিব পাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকল যাতে কোনো ধৰণৰ দুৰ্নীতিৰ সন্মুখীন হ'বলগীয়া নহয় বা তেওঁলোকক যাতে কোনো ঠগিবলৈ সুযোগ নাপায় তাৰ বাবে এনেধৰণে নিৰ্দেশ প্ৰদান কৰিছিলে আৰু সমান্তৰালভাৱে ৰেচনৰ সামগ্ৰী সংগ্ৰহ কৰাৰ সমান্তৰালভাৱে যি EPOS মেচিন দিয়া হৈছিলে EPOS মেচিনৰ দ্বাৰা সৃষ্ট ৰচিদ পৰ্যন্ত সংগ্ৰহ কৰিবলৈ বাৰে বাৰে আহ্বান জনাই থকা হৈছিলে পুৰণা হিতাধিকাৰীৰ সমান্তৰালভাৱে নতুন হিতাধিকাৰীসকললৈও এই একেই আহ্বান প্ৰদান কৰা হৈছিলে আৰু ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰীগৰাকীৰ আহ্বান আৰু প্ৰতিগৰাকী ৰাজ্যৰ চৰকাৰৰ এই যি দুৰ্নীতিমুক্ত অসম গঢ়াৰ যি প্ৰচেষ্টা এই প্ৰচেষ্টাত সহযোগিতা আগবঢ়াই প্ৰত্যেকগৰাকী ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে নতুন হিতাধিকাৰীয়ে এনেধৰণে আনুষ্ঠানিকতাৰ মাজেৰে সেই স্থানৰ পৰাই ৰেচন কাৰ্ড সংগ্ৰহ কৰিছে আৰু ৰেচন কাৰ্ড সংগ্ৰহ কৰি প্ৰত্যেকগৰাকী নতুন হিতাধিকাৰীয়ে ৰাজ্য চৰকাৰক ধন্যবাদ দিছে যি ৰেচন কাৰ্ড তেওঁলোকে এটকাও নিদিয়াকৈ লাভ কৰিবলৈ সক্ষম হৈছে পূৰ্বতে যিহেতু ৰেচন কাৰ্ড সন্দৰ্ভত বিভিন্ন দুৰ্নীতিৰ সন্মুখীন হ'ব লগা হৈছিলে তেওঁলোকক ৰেচন কাৰ্ড উলিয়াই দিয়াৰ নামত কোনোবাই কোনো চৰকাৰী বিষয়া হয়তো ১,০০০ বিচাৰিছিলে কোনোবাই ২,০০০ বিচাৰিছিলে মুঠতে ৰেচন কাৰ্ড সন্দৰ্ভত তেওঁলোকে টকা দিও কিন্তু ৰেচন কাৰ্ড লাভ কৰিবলৈ সক্ষম হোৱা নাছিলে কিন্তু এইবাৰ ৰাজ্য চৰকাৰে যি নিয়ম উলিয়ালে সেই নিয়মৰ জৰিয়তে তেওঁলোকে কোনো দুৰ্নীতিৰ সন্মুখীন হ'বলগীয়া নহ'ল কাৰণ তেওঁলোকে নিজে অনলাইন আবেদন কৰিছে অনলাইন আবেদন কৰাৰ লগে লগে ৰাজ্য চৰকাৰৰ হাতত পোনপটীয়াকৈ সেই আবেদন কৰিছে আৰু ৰাজ্য চৰকাৰে নিজৰ সংশ্লিষ্ট প্ৰতিনিধিৰ হতুৱাই সকলো পৰ্যবেক্ষণ কৰাৰ পাছত ৰেচন কাৰ্ড প্ৰদান কৰিছে এইসকল দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা লোকক আৰু তাৰ বাবে এতিয়া ৰাজ্য চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছে কোনো ধৰণৰ দুৰ্নীতিৰ সন্মুখীন নোহোৱাকৈ এনেধৰণে ২১,০০০ লোকে হোজাইৰ বিন্নাকান্দি সমষ্টিত ৰেচন কাৰ্ড লাভ কৰাৰ পাছতে ৰাজ্য চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছে আৰু ৰেচন কাৰ্ড প্ৰদান কৰা মন্ত্ৰী কেশৱ মহন্তকো সেই আনুষ্ঠানিকতাৰ পাছতে ধন্যবাদ জ্ঞাপন কৰিছে সকলো লোককে আচলতে উৎফুল্লিত হোৱা দেখিবলৈ পোৱা গৈছে আজি আমি হোজাই জিলাৰ লামডিং হোজাই আৰু এতিয়া আমি বৰ্তমান বিনাকান্দি বিধানসভা সমষ্টিত আমি ৰেচন কাৰ্ডসমূহ বিতৰণ কৰিছোঁ এই ৰেচন কাৰ্ড বিতৰণ অনুষ্ঠানতে বিনাকান্দিত আমাৰ ব্ৰহ্মপুৰ সমষ্টিৰ সন্মানীয় বিধায়ক জিতু গোস্বামী ডাঙৰীয়া জিলা আয়ুক্ত আৰু আমাৰ বাকী বিশিষ্ট অতিথিসকল উপস্থিত আছে এই ৰেচন কাৰ্ডখন
আজি তেখেতসকলে ইয়াৰ পৰাই সংগ্ৰহ কৰিছে। যদি কোনোবা অহা নাই তেখেতসকলে অহা কালিলৈ প্ৰত্যেকেই পঞ্চায়তৰ কাৰ্যালয়ত পাব আৰু তেখেতসকলে এই জানুৱাৰী মাহৰ পৰাই বিনামূলীয়া চাউল পাব। বিনামূলীয়া চাউলেই নহয়, এই ৰেচন কাৰ্ডখনৰ লগত আৰু 8টা আঁচনি সংযুক্ত হৈ আছে। বিশেষকৈ তেখেতসকলে গেছ পাবলৈ সক্ষম হ'ব আৰু প্ৰত্যেকেই এখন 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসাৰ স্বাস্থ্য সেৱা গ্ৰহণ কৰিবৰ কাৰণে এখন কাৰ্ড পাব। গতিকে সেই কাৰ্ডখন হৈছে প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা আৰু মুখ্যমন্ত্ৰী জন আৰোগ্য যোজনা। ইয়াতে আমি কাৰ্ড বিতৰণ কৰিছোঁ আজি 6,777খন কেৱল বিনাকান্দি। জিলাখনত আমাৰ 3টা সমষ্টি মিলি আমি প্ৰায় 21,000 কাৰ্ড, 3টা সমষ্টি মিলি 21,000 কাৰ্ড মানে 21,000টা পৰিয়ালক আমি